আমি ইয়াৰ পৰা কাৰ্বি ক্লাবৰ পৰা আৰম্ভ কৰি আচলতে আমি কাউন্সিললৈ যোৱা কথা আছিলে, কিন্তু পাৰ্মিশ্যন দিছে DC কোৰ্টলৈ বুলি। সেইকাৰণে আমি DC কোৰ্টলৈকে যাম। আজিও অপজিশ্যন কৰাৰ কাৰণে আমি চব অপজিশ্যন পাৰ্টি পলিটিকেল পাৰ্টিসকলে ইউনাইটেড, আৰু যিবিলাকে কৰ্পৰেটছক মাটি দিয়া অপ'জ কৰে, তেওঁলোকে এছ'চিয়েশ্যন বিলাকো আমাৰ লগতে আছে। আমি ডিমাণ্ড কৰিছো আমাৰ 6 শিডিউল এৰিয়া মাটি ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং মাটি আমি ৰক্ষা কৰিব লাগিব এইটো বুলি। কাগজে কলমে আমি চাব পাইছো আজিৰ দিনত আদানী আম্বানী খালি হাজাৰ হাজাৰ বিঘা লোৱা নহয়। আমি টোটেল যদি হিচাপ কৰিব যাওঁ কিমান খালি আদানী আম্বানী নহয়, বেলেগ বেলেগ প্ৰজেক্ট ইয়াতে আনা হৈছে বা আনিব কথা কৰি আছে। সেইটো আমি টোটেল যদি চাব যাওঁ আমাৰ মাটি আমাৰ লাখত কিমান লাখ স্কুৱেৰ বিঘা মাটি ইয়াতে দিয়া হ'ব বুলি আমি দেখিব পাইছোঁ। সেইটো কাৰণে ইয়াত যদি আমাৰ কাউন্সিলৰ 1 টকা যদি প্ৰফিট নাই, সেইটো তাহাঁতৰ কাৰণে এনেকৈ ইমান ৱেলকামিং নকৰে বুলি মই ক'ব বিচাৰোঁ চবৰ কাৰণে। কেলে ক'ব, এতিয়া যিমান কৰ্পৰেট কাৰণে যিমান মাটি দিয়া হ'ব সেইবিলাক মাটি এইটো কোনো বেৰেন লেণ্ড নহয়। ইয়াত আমাৰ যোনটো জনগোষ্ঠীবিলাক, যোনটো আমাৰ ইণ্ডিজিনিয়াছবিলাক ইয়াত সেইটো মাটিৰ পৰা যোৱা দিনতো খেতি বাতি কৰি কিনে আহি আছে, আৰু অহা যোনটো জেনেৰেশ্যন সেইটো কাৰণেও আমি ভাবিবলগীয়া হ'লোঁ। সেইটো কাৰণে ইয়াত যদি কাউন্সিলৰ একো বেনিফিট নাই ক'লে এইটো তাহাঁতে ইমান ডাঙৰ ষ্টেপ নলয় বুলি মই। তো আজি কাৰ্বি ছাত্ৰ সন্থাকে আদি কৰি আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যিটো জাতীয় সংগঠন আৰু বিভিন্ন ৰাজনৈতিক পাৰ্টি, আমি সকলো একত্ৰিত হৈ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীটো আমি অংশগ্ৰহণ কৰিছোঁ। কাৰণ এতিয়া নিশ্চয়কৈ অসমৰ ৰাইজে অৱগত হৈছে যে জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে যি ধৰণে তেওঁলোকে ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁলোকে নামিছে, কিন্তু সেই ফলস্বৰূপে আজি অসমবাসী ৰাইজক এটা প্ৰতাৰণা বা এটা ভাবুকিৰ সৃষ্টি প্ৰদান কৰিছে, আৰু জাতি মাটি ভেটি ৰক্ষা কৰা নহয়, তাৰ বিপৰীতমুখী তেওঁলোকৰ যিটো পদক্ষেপ সেইটোহে তেওঁলোকে কাৰ্যকৰী কৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে আমি সদায় কৰি যাম, আৰু কোনো পধ্যে যাতে কাৰ্বি আংলং তথা ডিমা হাছাওৰ মাটি কোনো যাতে কৰ্পৰেট কোম্পানীবিলাকক নিদিয়ে তাৰ বাবে আমি সকিয়নি প্ৰদান কৰিছোঁ। আৰু আমাৰ এই ৰাইজৰ ক্ষোভটো, আমাৰ যিটো ৰাইজৰ দাবীটো তেওঁলোকে যদি মানি নলয়, তেনেহ'লে আগন্তুক দিনত তাতোকৈ গুৰুতৰ আন্দোলন আমি অব্যাহত ৰাখিম। আৰু আমাক এই অব্যাহত যিটো আমাৰ আন্দোলন কাৰ্যসূচীবিলাক যদিহে কৰি থকা সময়ত যদি কোনো ধৰণৰ ইয়াত পৰিস্থিতি উত্তপ্ত হয়, তেনেহ'লে ইয়াৰ বাবে দায়ী অসম চৰকাৰ তথা কাৰ্বি আংলং অটোনমাছ কাউন্সিলত ল'ব লাগে। নতুন বছৰ আমাৰ আজি গোটেই আমাৰ কাৰ্বি আংলঙৰ যিমান আমাৰ সংগঠন পৰা ধৰি কিনি বেলেগ বেলেগ আমাৰ পাৰ্টি আছে, আজি আমি প্ৰগ্ৰামৰ আমাৰ উদ্দেশ্যটো এইটোৱেই যে আজি আমি মেমৰেণ্ডাম ছাবমিট কৰা হ'ব আমাৰ ডিফু কাৰ্বি ক্লাবৰ পৰা। আমি কাউন্সিললৈকে আমি মাৰ্চ কৰিম আজি। কাৰ্বি আংলঙৰ বেলেগ বেলেগ সংগঠন পৰা ধৰি কিনি চব আমি আজি একেলগত আহিছোঁ আজি এই দিনত। সেইকাৰণে আজি আমি আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি স্পষ্ট কথা ক'ব বিচাৰোঁ আমাৰ চৰকাৰৰ কাৰণে, যে এটাই কথা, আমাৰ কাৰ্বি আংলঙৰ মাটি যদি আপোনালোকে দালালি কৰিব বিচাৰিছে সেইটো আমি কেতিয়াও হ'ব নিদিওঁ। আৰু যোৱা দিনতো আমাৰ বিজেপি চৰকাৰে কৈ আহিছে যে জাতি মাটি ভিত্তি কথা, সেইটো তাহাঁতে কিমান জাতি মাটি ভিত্তি কৰি কিনি যিমান পলিটিক্স কৰিলেও নকৰিলেও এইটো আমাৰ ৰাইজে এতিয়া গম পোৱা হৈছে যে আজিৰ দিনত আমাৰ বিজেপি চৰকাৰে কি কৰি আহিছে আমাৰ জাতি মাটি ভিত্তিৰ কাৰণে। সেইকাৰণে আমি বহুত চোৱা হ'ল আৰু আমি বহুত দিনৰ পৰা আমি অবজাৰ্ভ কৰি আছোঁ। কিন্তু আৰু অহা দিনত যদি আকৌ আমাৰ চৰকাৰৰ পৰা হওক বা যিয়ে হওক, যদি আমাৰ কাৰ্বি আংলঙৰ মাটি যদি দালালি কৰিব বিচাৰে, সেইটো কথাটো একদম ভাল নহ'ব। সেইটো আমি সকীয়াই দিছোঁ আজি আমাৰ কাৰ্বি ছাত্ৰ সন্থাৰ ফালৰ পৰা। আৰু আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ কাৰ্বি আংলঙৰ মাটি কোনোবা আদানী আম্বানীৰ কাৰণে আমি এইবিলাক 1 ইঞ্চি আমি দিব নোৱাৰোঁ।
আজি আমি কাউন্সিললৈ মেমোৰেণ্ডাম দাখিল কৰিব গৈ আছো। আজি 8 তাৰিখ 8 জানুৱাৰী আমি ইয়াত অল পলিটিকেল অপজিশ্যন পাৰ্টি যিমান আছে, ছ'চিয়েল অৰ্গেনাইজেশ্যন যিমান আছে, আমি এক হৈ আজি আমি কাউন্সিললৈ এটা মেমোৰেণ্ডাম প্ৰেৰণ কৰিবলৈ গৈ আছো। আমি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ মাটিৰ যিটো কৰ্পৰেট কোম্পানীলৈ হেণ্ডঅভাৰ কৰি আছে বা এগ্ৰিমেণ্ট চুক্তি কৰি আছে, সেই এগ্ৰিমেণ্টবিলাক অতি সোনকালে বিদ্ৰোহ কৰিব লাগে বুলি আমি আজি মানে পিচ ৰিলিটো গৈ আছো আৰু মেমোৰেণ্ডাম চাবমিট কৰিব গৈ আছো। যিহেতু PGR আৰু VGRটো এইটো অফিচিয়েলি এইটো গভৰ্ণমেণ্ট লেণ্ড, সেইটো এনি টাইম যদি কাউন্সিল যদি ইচ্ছা কৰিলে এইটো নটিফিকেশ্যন জাৰি কৰিব পাৰে। আজি কোনোবানে কেছ দি কিনি এইটো মানে এতিয়া অৰিজিনেল ডকুমেণ্ট লাগে বুলি কৈছে, কিন্তু অৰিজিনেল ডকুমেণ্ট অলৰেডি অফিচত আছে, অলৰেডি বুকছত আছে। গেজেটেড আছাম গেজেটিয়াৰ 1979 তাতে স্পষ্ট লিখা আছে আৰু সেন্সাস 1961 ডিটেইলছ লিখা আছে, ক'ত কেনেকা ডিটেইলছ কেতিয়া দিয়া আছে, কেতিয়া নটিফিকেশ্যন দিয়া আছে, তাৰ ডিটেইলছ লিখা আছে। আজি মই ফেচবুকত পোষ্ট কৰিছো, ডিটেইলছ পাব। গতিকে সেইটো গভৰ্ণমেণ্ট ইচ্ছা কৰিলে এনি টাইম কৰিব পাৰে, কিন্তু গভৰ্ণমেণ্ট ইচ্ছা নাই, গুডউইল থাকিব লাগিব। গতিকে সেইটো লৈ আমি কৰিব নাই। এতিয়া নতুনকৈ যিটো 54,000 বিঘাছ কৰ্পৰেট কোম্পানীলৈ অলৰেডি হেণ্ডঅভাৰ কৰা হৈ গ'ল, সেই হেণ্ডঅভাৰ কৰাটো অতি সোনকালে এই এগ্ৰিমেণ্টটো বিদ্ৰোহ কৰিব লাগে। এইটো আদানীৰ তাৰ কাঠপুতলি ৰিমট কণ্ট্ৰলটো কৰ্পৰেট কোম্পানীবিলাকহে বিজেপি কণ্ট্ৰল কৰি আছে। বিজেপিয়ে আদানীয়ে যি ক'ব, আম্বানীয়ে যি ক'ব, কি বুলি কয়, বিজেপিয়ে সেইটো কৰি আছে। সকলো বিৰোধী ঐক্য হৈ পেলাই আজি কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও এই তিনিখন পাৰ্বত্য জিলাৰ কাৰণে আজি যিমানখিনি অপজিশ্যন পাৰ্টি আছে, আমি সকলোৱে একগোট হৈছোঁ। কিহৰ কাৰণে আমি একগোট হ'বলৈ বাধ্য হ'ল যে আজি কাৰ্বি আংলং আৰু ডিমা হাছাও কাক আৰু ধাক আৰু অসম গভৰ্ণমেণ্টৰ পৰিচালনাত গোটেইখিনি কাৰ্বি আংলং আৰু ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলঙৰ যিমানখিনি ভূমি আছে 1,52,000 বিঘা যিটো কৰ্পৰেটক তেওঁলোকে দিব খুজিছে। গতিকে আজি আম্বানী, আদানী আৰু আমাৰ যিটোকে ৰামদেৱ, ৰবিশংকৰ আৰু গোটেইখিনি কৰ্পৰেটক সমজাই দিব খুজিছে। এইটো আমি সকলোৱে বিৰোধিতা কৰিছোঁ। সেয়েহে আজি কাৰ্বি আংলঙত আৰু পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও কংগ্ৰেছ দল, APHLC, CPIML, NPP আৰু IPP আৰু লগতে এই সকলো ভাতৃপ্ৰতিম সংগঠন হৈ পেলাই আজি সমবেত হৈছোঁ। গতিকে আজি ডিফুত ৰংনিহা স্থিত যিটো কাৰ্বি ক্লাবৰ পৰা আমি মৌন প্ৰদৰ্শন কৰি আমি শান্তিপূৰ্ণভাৱে প্ৰদৰ্শন কৰি পেলাই আজি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰঙাদেৱক আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিম। গতিকে তেখেতসকলে যিমানখিনি তেওঁলোকে আবণ্টন দিব খুজিছে, এইটো অতি সোনকালে উইথড্ৰ কৰিব লাগে আৰু যিবিলাক দিব খুজিছে সেইখিনি বন্ধ কৰিব লাগে। গতিকে আজি অসম গভৰ্ণমেণ্টৰ নেতৃত্বত আজি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ যিটো কাউন্সিলক প্ৰলোচিত কৰি পেলাই আজি যে কৰ্পৰেটক আজি দিব খুজিছে, মাটিখিনি দিব খুজিছে, এইখিনি আমি CPIML দলৰ তৰফৰ পৰা, হিলছ পাৰ্টি কমিটিৰ তৰফৰ পৰা আমি ঘোৰ বিৰোধিতা কৰিছোঁ। আৰু ৰাইজে আজি বিভিন্ন অপজিশ্যন ৰাজনৈতিক দল আৰু সামাজিক সংগঠন আমি সকলো একত্ৰিত হৈছোঁ। আজি আৰম্ভণিহে যদি তেওঁলোকে এইখিনি ভূমি যদি অতি সোনকালে ৰাইজক সমজাই নিদিয়ে, সেই যিখিনি অধিগ্ৰহণৰ কাৰণে যিখিনি অধিসূচনা জাৰি কৰিছে সেইখিনি অতি সোনকালে উঠাই দিব লাগে। তাৰপিছতে যদি তেওঁলোকে সেইটো নামানে, তেতিয়াহ'লে আমি সকলো ৰাইজৰ হৈ পেলাই আমি আৰু তিব্বতৰ আন্দোলন গঢ়ি উঠিব যে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু লগতে ডিমা হাছাও যিখিনি ৰাইজৰ ভূমি এই কৰ্পৰেটক দিয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ।
আৰু এই স্মাৰক পত্ৰৰ জৰিয়তে যদি কোনো পদক্ষেপ নলয় তেতিয়াহ'লে পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হ'ব।